প্ৰথম যিহেতু ফাষ্ট পুলিং অফিচাৰজনক আহি ভোটাৰে লগ পাব ভোটাৰজনে তেতিয়া ভোটাৰজনক লগ পোৱাৰ পিছত ফাষ্ট পুলিং অফিচাৰজনৰ দায়িত্ব হ'ব যে তেওঁক আইডেণ্টিফাই কৰা যে এইজন ৰিয়েল ভোটাৰ হয়নে নহয় সেই আইডেণ্টিফাই কেনেকৈ কৰিব তেওঁতো সেইটো এৰিয়াৰ মানুহ নহয় তেওঁতো চিনি নাপায় গতিকে আইডেণ্টিফাই কৰিবৰ কাৰণে তেওঁৰ হাতত নিৰ্দিষ্ট আমাৰ ইলেকশ্যন আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে কেইটামান ডকুমেণ্ট নটিফাই কৰিব বা কৰিছে সেই ডকুমেণ্টছ কেইটা তেওঁ লৈ যাব লাগিব তাৰ ভিতৰত যিকোনো এটা ধৰক এপিকটো হ'ব পাৰে বা ফটো যিটো ভোটাৰ আইডেণ্টিটি সেইটো হ'ব পাৰে বা তেওঁ কিবা যদি এমপ্লয়ী হয় তাৰ মানে আইডেণ্টিটিটো হ'ব পাৰে বা পান কাৰ্ড হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে বা অন্য মানে পাছপোৰ্ট হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান ভেলিড ডকুমেণ্টছ যদি তেওঁ ফটো থকা লৈ যায় তেতিয়াহ'লে সেইটোৰ জৰিয়তে তেওঁক আইডেণ্টিফাই কৰিব আৰু আইডেণ্টিফাই কৰাৰ পিছত তেওঁৰ নামটো যেতিয়া ইলেক্টৰেল ৰোল যিখন আমাৰ মাৰ্ক কপি যিটো সেই মাৰ্ক কপিত তেওঁৰ নামটো চাব আৰু চোৱাৰ পিছত কেতিয়াবা এনেকুৱা হয় যে তেওঁ যিটো আইডেণ্টি কাৰ্ড লৈ আহিছে তাতে নামটোৰ লগত ইয়াতে অকণমান মিছমেচ হোৱা যেন কেতিয়াবা লাগে বা হয় হলে সেই মাইনৰ ডিছক্ৰিপেঞ্চিটো তাৰমানে তেওঁ কৰিব নালাগে সেইটো যিহেতু হয়েই তেনেকুৱা ধৰণৰ কিছুমান মাইনৰ ইৰৰ হৈ যায় গতিকে সেইখিনি কনচিডাৰ কৰিব লাগে কনচিডাৰ কৰি পেলাই তেওঁ সেই নামটো ভোটাৰজনৰ নামটো আৰু চিৰিয়েল নাম্বাৰটো তেওঁ অলপ জোৰকৈ লাউডলি তাৰমানে তেওঁ ক'ব লাগে যাতে তেওঁ কোৱা নামটো আৰু চিৰিয়েল নাম্বাৰটো আমাৰ যিসকল পুলিং এজেণ্ট থাকে আৰু লগতে ছেকেণ্ড পুলিং অফিচাৰ এই দুইজনে এই দুটা মানে পক্ষই যাতে শুনে বিশেষকৈ ছেকেণ্ড পুলিং অফিচাৰ এইকাৰণে শুনিব লাগিব কাৰণ আমাৰ যিহেতু এবাৰ মানে 17A ভোটাৰ ৰেজিষ্টাৰখন নাই ভোটাৰ ৰেজিষ্টাৰখন নথকাৰ কাৰণে ছেকেণ্ড পুলিং অফিচাৰে যিটো আমাৰ বেলট পেপাৰ থাকে বেলট পেপাৰৰ কাউণ্টাৰ ফলত ভোটাৰজনৰ চিৰিয়েল নাম্বাৰটো নোট কৰিব গতিকে এওঁ চিৰিয়েল নাম্বাৰটো এনাউন্স কৰিলে তেওঁ নোট কৰিব পাৰিব গতিকে সেইকাৰণে তেওঁ লাউডলি ক'ব লাগিব চিৰিয়েল নাম্বাৰ ইমান কোৱাৰ লগে লগে ছেকেণ্ড পুলিং অফিচাৰে সেইটো লগে লগে তাতে কাউণ্টাৰ ফলত নোট কৰিব আৰু এওঁ নামটো যেতিয়া এনাউন্স কৰিব তেতিয়া লগতে তেওঁ কি কৰিব নামটো আণ্ডাৰলাইন কৰিব তলত আঁচডাল টানি দিব আৰু যদি ফিমেল ভোটাৰ হয় তেতিয়াহ'লে লেফ্টত আকৌ টিক মাৰি দিব কামটো সেইটোৱে তাৰমানে তেওঁ ফাষ্ট পুলিং অফিচাৰে মেল আৰু ফিমেল এই দুটাৰ হিচাপটো তেওঁ ৰাখিব লাগিব তাৰ কাৰণে আমাৰ মানে পুলিং অফিচাৰসকলৰ তেওঁলোকৰ সেইটো ট্ৰেইনিঙত নকলেও আমাৰ যিসকল ফাষ্ট পুলিং অফিচাৰ তেওঁলোকৰ এক্সপিৰিয়েঞ্চেই হয় অলৰেডি তথাপি ট্ৰেইনিঙত আমি ক'বৰ কাৰণে চেষ্টা কৰোঁ কওঁৱেই তেওঁলোকে যদি মেলৰ কাৰণে এটা চিট 1 to 100 বা ফিমেলৰ কাৰণে 1 to 100 এনেকে যদি কেইটামান চিট বনাই লৈ যায় তেতিয়াহ'লে একেলগে যদি সেইকেইটা মেল ফিমেল কাটি যায় তেতিয়াহ'লে খুব সহজে ফিগাৰটো ওলাই যায় সেইটো এটা সুবিধা তথাপি নহ'লে আকৌ সেইখন যিখন আমাৰ মাৰ্ক কপি তাতে আকৌ হিচাপ কৰিব লাগিব আণ্ডাৰলাইন কৰা কেইটা মেল আৰু আণ্ডাৰলাইন উইথ টিক আছে সেইকেইটা ফিমেল তেনেধৰণেৰে তেওঁ এনাউন্সমেণ্ট কৰি পেলাই তেওঁক আইডেণ্টিফাই যেতিয়া ভোটাৰজনক কৰিব ভোটাৰজনক আইডেণ্টিফাই কৰাৰ পিছত ভোটাৰজন ছেকেণ্ড পুলিং অফিচাৰলৈ যাব ওচৰলৈ যাব আৰু ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ কিন্তু লগতে আৰু এটা কথা তেওঁ জানিব লাগিব যে কিবা কাৰণত যদি প্ৰিচাইডিং অফিচাৰজনৰ কিবা প্ৰব্লেম আহি যায় আনএক্সপেক্টেড কিবা চিটুৱেশ্যন এটা আহি যায় যাৰ কাৰণে কি প্ৰিচাইডিং অফিচাৰ ডিউটি কৰিব নোৱাৰে তেতিয়া কিন্তু ফাৰ্ষ্ট পুলিং অফিচাৰজনে প্ৰিচাইডিঙৰ ৰোল প্লে কৰিব লাগিব গতিকে তেওঁ প্ৰিজাইডিঙৰ যিমানখিনি দায়িত্ব সেই দায়িত্বখিনিৰ প্ৰতি তেওঁ মানে সজাগ হৈ থাকিব লাগিব আৰু সেইখিনি জানিব লাগিব তাৰমানে গতিকে সেইটো এটা ফাৰ্ষ্ট পুলিং অফিচাৰ এটা ইম্পৰ্টেণ্ট কথা আৰু ছেকেণ্ড পুলিং অফিচাৰৰ ওচৰলৈ যেতিয়া ভোটাৰজন যাব তেতিয়া ছেকেণ্ড পুলিং অফিচাৰে প্ৰথমে তেওঁতো চিৰিয়েল নাম্বাৰটো নোট কৰিছে নোট কৰাৰ পিছত আৰু ছেকেণ্ড পুলিং অফিচাৰজনে এটা বস্তু চাব লাগিব যে প্ৰত্যেকটো বেলট পেপাৰৰ বেক চাইডে প্ৰিচাইডিং অফিচাৰ ফুল চিগনেচাৰ আছে নে নাই লগতে যিটো বেলট পেপাৰ বেক চাইডৰ কাউণ্টাৰ ফইল আৰু মেইন কপি এই দুটাতে মানে ডিষ্টিংগুইছ চিলটো মৰা থাকিব আৰু যিটো আমাৰ মানে কাউণ্টাৰ ফইল থাকিব বেলট পেপাৰটো ছিঙি দিয়াৰ পিছত যিটো কাউণ্টাৰ ফইল থাকি যাব সেই কাউণ্টাৰ ফইলত যিজন ভোটাৰ সেই ভোটাৰজনৰ চিগনেচাৰ ল'ব লাগিব বা থাম ইম্প্ৰেছন ল'ব লাগিব এইটো এটা মানে গুৰুত্বপূৰ্ণ কাম আমাৰ ছেকেণ্ড পুলিং অফিচাৰজন আগতে যেতিয়া 17A আছিল বা ভোটাৰ ৰেজিষ্টাৰ আছিল ভোটাৰ ৰেজিষ্টাৰ নামটো লিখি দিছিল তাতে তেওঁ চিগনেচাৰ লৈছিল ইয়াত যিহেতু ভোটাৰ ৰেজিষ্টাৰ নাই সেইকাৰণে তেওঁলোকে যিটো কাউণ্টাৰ ফইল বেলট পেপাৰৰ সেই বেলট পেপাৰ কাউণ্টাৰ ফইলতে চিগনেচাৰটো ল'ব লাগিব আমাৰ BTR ইলেকশ্যনৰ এটা মানে ভাল কথা কি যে পঞ্চায়ত ইলেকশ্যনৰ লগত ইয়াৰ কিছু মানে বহুত ক্ষেত্ৰত সাদৃশ্য থাকিলেও
পুলিং অফিচাৰ খিনিৰ কাৰণে এটা সহজ হ'ল কি যে ইয়াত বেলট পেপাৰ এখনেই পঞ্চায়ত ইলেকশ্যনৰ ধৰক জেপিচি কাৰণে বেলেগ থাকিল বা প্ৰেচিডেণ্টৰ কাৰণে বেলেগ বেলেগ ধৰণৰ বেলট পেপাৰ থাকে 4খনমান বেলট পেপাৰ থাকে তেতিয়া সেইখিনি ইছ্যু কৰি থাকোঁতে অকণমান জটিলতা আহে কিন্তু ইয়াত যিহেতু বেলট পেপাৰ এখনেই গতিকে ইমান বিশেষ জটিলতা নাই সেই এখন বেলট পেপাৰ ইছ্যু কৰোঁতে সেই তাৰ কাউণ্টাৰ ফইলটোত ভোটাৰজনৰ চিগনেচাৰটো ল'ব লাগে আৰু লোৱাৰ পিছত তেওঁ বেলট পেপাৰখন আমাৰ ভোটাৰজনক দিব কিন্তু আৰু এটা তেওঁৰ গুৰুত্বপূৰ্ণ কাম আছে যে ভোটাৰজনক তেওঁ ইনডেলিবল যিটো ইংক আমাৰ যিটো অমোচনীয় যিটো চিয়াহী সেই চিয়াহীটো তেওঁ লগাব লাগে জেনেৰেলি লেফ্ট হেণ্ডৰ ইণ্ডেক্স ফিংগাৰত তেওঁ সেই চিয়াহীটো লগাব লাগে আৰু চাব লাগে যে তেওঁ সেইটো আগতে ক'ৰবাত ভোট দিছে নেকি বা তেওঁৰ আঙুলিত অলৰেডি মাৰ্ক কৰা আছে নেকি গতিকে সেই বস্তুটো চাব লাগে আৰু চাই পেলাই তেওঁক তাত মাৰ্ক কৰি দিব লাগে আৰু কিছুমানে আকৌ কুৱেশ্যন কৰে যে যদি তেওঁ ইণ্ডেক্স ফিংগাৰটো নাই তেতিয়া কি হ'ব এইবিলাক তাৰমানে কি আৰু কুৱেশ্যন কৰিলে তেওঁ ওলাই থাকিব গতিকে সেইটো আমি নেক্সট অপশ্যনলৈ যাম নেক্সট ফিংগাৰলৈ যাম আৰু সেইটোও নাথাকে বুলি ক'লে কি হ'ব টেক্সট ফিংগাৰলৈ যাম গতিকে এইবোৰ এটা মানে কিছুমান কথা বঢ়াবৰ কাৰণে কৰা কুৱেশ্যন আৰু কিছুমানেতো এনেকেও ক'ব খোজে যে তেওঁ বাওঁ হাতৰ যদি গোটেইকেইটাই যদি ফিংগাৰ নাই তেতিয়া আমি সোঁ হাতলৈ যাম কথাটো তেনেকুৱা আৰু গতিকে এইটো এটা সাধাৰণ প্ৰক্ৰিয়া সেইটো তেনেধৰণে হৈ থাকিব আৰু ছেকেণ্ড পুলিং অফিচাৰ এজনে তেতিয়াহ'লে মূল কাম হ'ল কি যে তেওঁ ইনডেলিবল ইংকটো লগাব আৰু তেওঁ ভোটাৰৰ চিগনেচাৰ ল'ব মাৰ্ক ফইলত আৰু বা থাম ইমপ্ৰেশ্যন ল'ব আৰু তেওঁ বেলট পেপাৰখন তেওঁ হেণ্ড অভাৰ কৰিব বেলট পেপাৰ হেণ্ড অভাৰ কৰাৰ পিছত তেতিয়া ভোটাৰজন থাৰ্ড পুলিং অফিচাৰৰ ওচৰলৈ যাব আৰু থাৰ্ড পুলিং অফিচাৰে বেলট পেপাৰখন তেওঁ ভাঁজ কৰি দিব মানে কি ভাজত বেলট পেপাৰখন দিলে ভাঁজ কৰিলে কেনচেল নহয় মানে এইটো আমাৰ যিটো ৰাবাৰ ষ্টাম্প এৰৰ যিটো ৰাবাৰ ষ্টাম্প সেইটো মৰাৰ পিছত তাৰমানে আমি যদি জাপিব নাজানো তেতিয়াহ'লে তাৰ মানে চিয়াহীটো বেলেগ এটা হেৰিয়ত লাগি যাবগে পাৰে এনেকুৱা ধৰণৰ হয় কেনচেল যায় সেইকাৰণে সেই থাৰ্ড পুলিং অফিচাৰজনে সেইটো যদি এটা নিৰ্দিষ্ট ভাঁজ দি দিয়ে ভাঁজ দি পেলাই তেওঁক যিটো এৰ' ক্ৰছ মাৰ্ক সেই এৰ' ক্ৰছ মাৰ্কটো তেওঁৰ হাতত দিব আৰু য'ত তেওঁ সেইটো মানে ষ্টাম্পটো লগাবগে সেই পুলিং বুথটো তেওঁ দেখাই দিব কম্পাৰ্টমেণ্টটো ভোটিং কম্পাৰ্টমেণ্টটো তেওঁ দেখাই দিব তাতে গৈ পেলাই তেওঁ ভোট দিব ভোট দিয়াৰ পিছত তেওঁ আহি পেলাই এই এৰ' ক্ৰছ মাৰ্কটো থাৰ্ড পুলিঙক ঘূৰাই দিব আৰু যিটো মানে বেলটটো তেওঁ বক্সত ভৰাব থাৰ্ড পুলিং অফিচাৰৰ দেখাত কামটো একেবাৰে সহজ কেৱল এৰ' মাৰ্কটো হাতত উঠাই দিব লাগে বা বেলট পেপাৰখন ভাজ এটা কৰি দিব লাগে দেখাত অতি সহজ যদিও কিন্তু ভাবিব নালাগে যে থাৰ্ড পুলিং অফিচাৰৰ গুৰুত্ব কম এইটো কিন্তু বহুত ক্ৰুচিয়েল এটা দায়িত্ব তেওঁৰ আছে কাৰণ ভোটাৰজনে আচলতে বেলট পেপাৰখন বক্সত ভৰালে নে নাই সেই বিষয়টো তেওঁ কিন্তু নটিচ ৰাখিব লাগিব সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা সেইকাৰণে এতিয়া আমাৰ গোটেই পুলিং টিমটোত কোনেও ভাবিব নালাগে যে মোৰ দায়িত্বটো বিশেষ নাই এনেকুৱা নহয় এইটো মানে আমাৰ যেনেকে এটা মুদ্ৰাৰ ইপিঠি নিচিনা ঠিক তেনেকে মানে ইণ্টাৰডিপেণ্ডেণ্ট মানে এজনে আনজনৰ ওপৰত নিৰ্ভৰশীল এজনে গোটেই কামখিনি কৰি দিব তেওঁ জানে কাৰণে সেনেকুৱাও নহয় প্ৰত্যেকে ইজনে সিজনক সহায় কৰি পেলাই গোটেই কামখিনি কমপ্লিট কৰিব লাগিব সেইটো হ'ল এটা তেওঁলোকৰ মূল দায়িত্ব এতিয়া সেই ভোট দিবলৈ আহোঁতে ভোটাৰসকলে কি হয় যে কেতিয়াবা কোনোবা ইনফাৰ্ম ভোটাৰ থাকে বা মানে আমাৰ ডিচেবিলিটি থকা বা ব্লাইণ্ড ভোটাৰ থাকে ব্লাইণ্ড ভোটাৰ থাকিলে তেওঁলোকৰ লগত কম্পেনিয়ন আহে হেল্প কৰি দিবৰ কাৰণে তেওঁ চলিব নোৱাৰে বা তেওঁলোকক লৈ যাব লাগিব এনেকুৱা কম্পেনিয়ন আহে সেই কম্পেনিয়ন আহিলে কিন্তু তেতিয়া আকৌ তাৰ এটা ফৰ্মেলিটিজ থাকে এখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব কম্পেনিয়নৰ গোটেই ডিটেইলছটো তাত ফিল আপ কৰিব লাগিব আৰু সেইখিনি কৰি পেলাই ফৰ্মেলিটিজ মেইনটেইন কৰি পেলাই কম্পেনিয়ন আহিব দিব আদাৰৱাইজ তাৰমানে ভোটাৰৰ বাহিৰে তাতে ধৰক আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ বা অবজাৰ্ভাৰ ছেক্টৰ অফিচাৰ বা যিখিনি অলৰেডি মানে ইলেকশ্যনত মানে এংগেজ কৰা মানুহ আছে যাক যাবৰ কাৰণে ইলেকশ্যন কমিশ্যনে পাৰ্মিশ্যন দিছে তেওঁলোকৰ বাহিৰে বেলেগ মানুহ তাত সোমাব নোৱাৰে গতিকে যেতিয়া এজন ভোটাৰৰ লগত এজন কম্পেনিয়ন গৈছে তেওঁ কম্পেনিয়ন কিয় যাব লগা হৈছে তেওঁ ইনফাৰ্ম কাৰণে বা ব্লাইণ্ড কাৰণে যাব লগা হৈছে তাৰ প্ৰভিজন আছে আৰু সেই প্ৰভিজনটো প্ৰপাৰলি ফ'ল' কৰি পেলাই যাব লাগে আদাৰৱাইজ কেতিয়াবা কোনোবা ভোটাৰৰ লগত এনেকুৱাও হ'ব পাৰে যে কোনোবা বেবী এটা আহিছে তেওঁ মানে কান্ধত এটা বেবী আছে বেবীটো উপায় নাই আনিব লগা আছে কিন্তু সেইটো এলাও আছে সেইটো কৰিব পাৰে কিন্তু কোনো পুলিং অফিচাৰে মানে
যে মই তেওঁ ভোট দিব জনা নাই, মই হেল্প কৰি দিওঁ, যিটো আমাৰ এইটো ভোটিং যিটো কম্পাৰ্টমেণ্ট তালৈকে আগবঢ়াই লৈ যাব, কোনো পুলিং অফিচাৰে কোনো কাৰণতে এইটো কাম কৰিব নালাগে। সেইটো তেওঁলোকৰ দায়িত্ব নহয়। সেইটো কৰিলে আকৌ কোনোবা এজেণ্টে আকৌ কমপ্লেইন কৰিব, সেইটো এটা ইছ্যু। তাৰমানে তেওঁলোকৰ ৰুলটো মানে এনেকুৱা হ'ব লাগে যাতে কোনো পক্ষই তেওঁলোকক দোষাৰোপ কৰিব নোৱাৰে, তেওঁলোকৰ এক্টিভিটিৰ ওপৰত কুৱেশ্যন আনিব নোৱাৰে। তেওঁলোকে খুব ইম্পাৰ্চিয়েলি কামখিনি তাৰমানে কৰিব লাগে সেইখিনি। এতিয়া মেইনলি আমাৰ এই 4জন মানুহৰ মূল দায়িত্বখিনি মই কৈছো। তাৰ উপৰিও কেতিয়াবা আমাৰ কিছুমান চিটুৱেশ্যন এৰাইজ হয়। চিটুৱেশ্যন কেনেকুৱা হয় যে ভোটাৰ এজন আহিলে, তেওঁ ৰিয়েল ভোটাৰ, ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰত আহিলে তেওঁৰ নামটো চালে, ফাৰ্ষ্ট পুলিং অফিচাৰে চেক কৰাৰ পিছত গম পালে যে এইজন মানুহৰ এগেইনষ্টত কোনোবাই ভোট দি হৈ গ'ল, বুজিছেনে? গতিকে এতিয়াতো এজন ৰিয়েল ভোটাৰজন আহিলে, আগতে যদি দি থৈ গ'ল তেওঁ মানে সেইটো ধৰা পেলাব নোৱাৰিলে, আৰু ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ পৰা তেনেকুৱা ধৰণৰ ভুল হৈ যোৱা সম্ভাৱনা থাকিব পাৰে এইকাৰণেই, কাৰণ তেওঁতো সেইটো এৰিয়াৰ মানুহবোৰক চিনি নাপায়। গতিকে সেইখিনি ডিটেক্ট কৰিবৰ কাৰণে বা চিনি পাব ধৰিবৰ কাৰণে পুলিং এজেণ্টসকল থাকে, তেওঁলোকৰো যদি চকুত নপৰিল, কিবা কাৰণত কোনোবা এজন মানুহে বেলেগৰ নামত ভোট দি থৈ গুচি গ'ল, এতিয়া ৰিয়েল মানুহজন আহিছে, ৰিয়েল মানুহজনকতো ভোটৰ পৰা বঞ্চিত কৰিব নোৱাৰি। গতিকে আগত কি হৈছিল যে যেতিয়া আমাৰ EVM-ৰ ভোট হৈছিল, তেতিয়া তেওঁলোকৰ কাৰণে স্পেচিয়েলি টেণ্ডাৰ্ড বেলট পেপাৰ বুলি এখন বেলট পেপাৰ দি পঠাইছিল, য'ত তেওঁলোকক ভোট লৈছিল, এটা এনভেলপত ভৰাই পেলাই সেই ভোটটো পঠোৱা হৈছিল। কিন্তু এতিয়া বেলেগকে টেণ্ডাৰ্ড বেলট পেপাৰ বুলি মানে বেলট পেপাৰ ইছ্যু নকৰে। আৰু সেই যে তেওঁৰ জেগাত বেলেগ এজনে ভোট দি থৈ গ'ল, সেইটো টেণ্ডাৰ ভোট হ'ব তাৰমানে এতিয়া, বুজিছে নাই? নতুনকে যিজন ভোটাৰ আহিব তেওঁক ভোট দিব দিয়া যাব, সেইটো টেণ্ডাৰ ভোট বুলি তাক গণ্য কৰা হ'ব। আৰু সেই টেণ্ডাৰ ভোটটোক তেওঁ কোনখন বেলট পেপাৰত ল'ব, যে আমাৰ যিখিনি নৰ্মেল বেলট পেপাৰ ইছ্যু কৰিছে, সেই নৰ্মেল বেলট পেপাৰ বিলাকৰ মানে ধৰক আমাৰ 5খন বহি দিছিল, 5খন বহিৰ একেবাৰে শেষৰ চিৰিয়েল নাম্বাৰটো, বুজিছেনে? প্ৰথমজন টেণ্ডাৰ্ড বেলট ভোটাৰৰ কাৰণে একেবাৰে শেষৰ চিৰিয়েল, যদি 799 জন ভোটাৰ আছিলে, সেই 799 নম্বৰৰ মানে বেলট পেপাৰখন ছিঙি পেলাই তেওঁ তাতে ভোট ল'ব, আৰু লৈ পেলাই সেই টেণ্ডাৰ্ড বেলট পেপাৰ ভৰোৱা এটা স্পেচিয়েল এটা এনভেলপ থাকিব, সেই এনভেলপত ভৰাই লৈ পেলাই সেই ভোটটো তেনেধৰণে কাউণ্ট হ'ব। সেইটো তাৰপিছত সেইখিনি বস্তু তেনেকে হ'ব। আৰু বাকী কেতিয়াবা আৰু এনেকুৱা চিটুৱেশ্যনো হয় যে এজন মানুহ ভোট দিব আহিছে, ভোট দিব অহাৰ পিছত তেওঁ যিটো নাম কৈছে ফাৰ্ষ্ট পুলিং অফিচাৰৰ আগত, আৰু কোনোবা পুলিং এজেণ্ট এজনে কৈছে যে তেওঁ এজন মানুহ নহয়, বুজিছেনে কথাটো? মোৰ নাম জয়ন্ত কলিতা, মই কৈছো যে মই জয়ন্ত কলিতা, বা মোৰ নাম জয়ন্ত কলিতা নহয়, কিন্তু মই আহি চিনাকি দি আছো মোৰ নাম জয়ন্ত কলিতা। তেতিয়া যিসকল পুলিং এজেণ্ট থাকে তেওঁলোকেতো মোক চিনি পাইছে মই জয়ন্ত কলিতা নহয়, গতিকে তেওঁলোকে ক্লেইম কৰিব পাৰে যে নাই তেওঁতো জয়ন্ত কলিতা নহয়। গতিকে যদি সেই পুলিং এজেণ্টজনে ক্লেইম কৰে নহয় বুলি, মই কৈছো হয় আৰু তেওঁ কৈছে নহয়, গতিকে দুটা পক্ষৰ মাজত হয় নহয় যেতিয়া এটা কম্পিটিশ্যন আহিল, তেতিয়াহ'লে সেইটো তাৰমানে চেলেঞ্জত গ'ল, সেইটোক আমি চেলেঞ্জ ভোট বুলি কওঁ। সেইকাৰণে চেলেঞ্জত গুচি গ'ল। আৰু চেলেঞ্জত যাবলৈ হ'লে তাৰ এটা প্ৰচেছ আছে, মানে এটা প্ৰচেছ আছে, এটা অফিচিয়েল প্ৰচেছ আছে। সেই প্ৰচেছটো হ'ল কি, যে যিজন এজেণ্টে নহয় বুলি কৈছে বা চেলেঞ্জ কৰিছে, তেওঁ 2 টকা এটা দি পেলাই এটা ৰিচিপ্ট কাটিব লাগে প্ৰিজাইডিং অফিচাৰৰ ওচৰত, এখন ফৰ্ম আছে, সেইখন ফৰ্ম ফিল আপ কৰিব লাগে, আৰু ফিল আপ কৰাৰ পিছত যেতিয়া তেওঁ চেলেঞ্জটো কৰিলে, চেলেঞ্জটো যেতিয়া একচেপ্ট হ'ল, একচেপ্ট হোৱাৰ পিছত প্ৰিজাইডিং অফিচাৰে নিজাকে এটা ইনিচিয়েলি লোকেলি এটা তদন্ত কৰিব, তদন্ত কৰি পেলাই ইনভেষ্টিগেশ্যন এটা কৰাব, কৰাই পেলাই একচুৱেলি মানুহজন হয় নে নহয়। চেলেঞ্জ ভোটৰ কথাটো হ'ল কি, যে যিজন পুলিং এজেণ্টে চেলেঞ্জটো কৰিছিল সেই মানুহজন নহয় বুলি, এতিয়া চেলেঞ্জটো যদি তেওঁ কোৱা ধৰণে হৈ যায়, ইনভেষ্টিগেশ্যন অফিচাৰ মানুহজন হোৱা ওলাল, গতিকে তাৰ এটা অফিচিয়েল প্ৰচেছত তেওঁ মানে অফিচিয়েলি যিটো লিগেল একশ্যন হ'ব লাগে মানুহজনৰ ওপৰত, লিগেল একশ্যন হ'ব। আৰু যদি বোলে মানুহজন তেওঁ ক্লেইম কৰি থকা দৰে তেওঁৱে সেই মানুহজন হয়, তেতিয়াহ'লে তেওঁ ভোট দিব পাৰিব। আৰু এইটো যিজনে আমাৰ পুলিং এজেণ্টে চেলেঞ্জটো কৰিছিল, চেলেঞ্জটো তেওঁ প্ৰফিট হ'ব, তেওঁ 2 টকা এটা দিছিলে সেইটো তেওঁ ঘূৰাই নাপায়, এনেকুৱা ধৰণৰ সেইটো এটা প্ৰচেছ, এইটো চেলেঞ্জ ভোট বুলি কয়। গতিকে সেইটো সাধাৰণতে নহয়, নৰ্মেলি এনেকুৱা নহয়, কিন্তু তথাপি এইটো এটা চিটুৱেশ্যন এটা হ'ব পাৰে, সেইকাৰণে মই কথাটো ক'লো। গতিকে এইখিনি চিটুৱেশ্যনত গোটেই ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আৰু আমাৰ
4:30 বজাত যদি ভোট গ্ৰহণ সম্পূৰ্ণ হয় তেতিয়া দেখা গ'ল যে আমাৰ মানুহ বহুত লাইন হৈ আছে 4:30 বজাত এই ভোটখিনি লোৱাটো সম্ভৱ নহয় যিখিনি মানুহ লাইনত আছে সেই মানুহখিনিয়ে যাতে ভোট দিব পাৰে নতুনকে মানুহ যাতে আকৌ আহি সম্ভৱ থাকিব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা এটা আছে ব্যৱস্থাটো হ'ল যে এটা মানে নাম্বাৰ শ্লিপ এটা দিয়ে সেই শ্লিপটো এনেকুৱাকে দিয়ে একেবাৰে শেষৰ ব্যক্তিজনক সিৰিয়েল নাম্বাৰ 1 লাইনত থকা একেবাৰে শেষৰজনক সিৰিয়েল নাম্বাৰ 1 এনেকে গ্ৰেজুৱেলি এফালে মানে 1 2 3 4 এসেন্ডিং অৰ্ডাৰ আনি পেলাই লাষ্টলৈকে দিয়ে আৰু সেই 1 টো যেতিয়া শেষ হ'ব তাৰ পিছত কোনোবা আহিলেও তেওঁৰ আৰু নোৱাৰিব ল'ব নালাগে গতিকে এইখিনি হ'ল এটা প্ৰক্ৰিয়া ইয়াৰ পিছত তেওঁলোকে যিটো আমাৰ বেলট বক্সটো ক্লোজ কৰিব ক্লোজ কৰাৰ পিছত সিল কৰিব তেওঁলোকক এটা হয়তো মাৰ্কিনৰ কাপোৰ বেগ দিব মাৰ্কিনৰ কাপোৰ বেগেদি সেইটো চিলাব সিল কৰাৰ প্ৰচেছটো কেনেকুৱা হ'ব সিলটো ইয়াত বিশেষ একো নাই কাৰণ তেওঁলোকক চাগে এটা বেগ চিলাই দিব এটা ৰেডিমেড বেগ নিচিনা দিব গতিকে সেইটো ফালে বেজি দি চিলাই লৈ তাতে আমাৰ যিটো আমাৰ মানে লা সিল কৰা যায় সেই লা সিলটো কৰিব আৰু লগত এড্ৰেছ টেগটো লগাই দিব এড্ৰেছ টেগ 3টা লাগিব বুলি মই কৈছিলো এটা প্ৰথম এটা ভিতৰতে গ'ল এটা হেন্ডেলত লগাই দিলে আৰু নেক্সট এইটো আমাৰ যিটো মাৰ্কিন কাপোৰেৰে ফিনিশিং সিল আৰু সেইখিনি আমাৰ মানে ইভিএমৰ নিচিনা নহয় ইভিএমত আমাৰ 3টা বেলেগে থাকিব লাগে ইমান দীঘলীয়া প্ৰচেছ ইয়াত নাই এটা আৰু আমাৰ মেক্সিমাম মানে 99% পলিং ষ্টেচনত এটা বেলট বক্সেই হৈ যায় 2টা বেলট বক্স প্ৰয়োজনেই নহয় গতিকে সেইকাৰণে ইমান চিন্তা কৰিব লগা নাই গতিকে এইখিনি চিন হোৱাৰ পিছত আমাৰ প্ৰিজাইডিং অফিচাৰজনে তেওঁৰ বেলট পেপাৰ চিগনেচাৰ কৰাৰ লগে লগে তেওঁ গোটেই অভাৰঅল বস্তুবোৰ চাই থকাৰ লগে লগে তেওঁ ইনফৰমেশ্যনটো 2 ঘণ্টাৰ মূৰে দি থকাৰ উপৰিও তেওঁ কিছুমান কাম কৰি যাব লাগে যেনে ধৰক তেওঁ মানে পেপাৰ সিল কেইটা পাইছিল তাৰ সিৰিয়েল নাম্বাৰ বা তাৰ সংখ্যাটো আৰু কিমানৰ পৰা কিমানলৈ পাইছিল সেই সিৰিয়েল নাম্বাৰ কেইটা তেওঁ নোট কৰিব লাগে ইউজ কেইটা কৰিলে আনইউজ কেইটা হ'ল কেইটা থাকিল আৰু যদি তেওঁ মানে কিবা ডেমেজ হৈছে ডেমেজ হোৱালে ডেমেজৰ সিৰিয়েল নাম্বাৰটো এই বস্তুবোৰ তেওঁ তথ্যবোৰ তাৰমানে কৰি যাব লাগে কামবোৰ কৰি গ'লে তেওঁৰ শেষৰ পৰ্যায়লৈকে তেওঁ লৰালৰি বা ভুল হোৱাৰ চান্সেছটো নাথাকে আৰু তেওঁৰ যিখন প্ৰিজাইডিং অফিচাৰ থাকিব প্ৰিজাইডিং অফিচাৰতে গোটেই ডিটেইলছটো থাকিব ভোটৰ মানে কিমান তাতে পোলিং ষ্টেচন ডিটেইল আৰু ভোটাৰ কিমান আছিলে কিমান ভোট হ'ল মেল ফিমেলৰ হিচাপ আৰু লগতে আমাৰ যিখিনি এইটো পেপাৰ সিল একাউণ্ট এই গোটেই বস্তুবোৰ তাতে থাকিব আৰু এইখিনি ডাটা প্ৰিজাইডিং অফিচাৰে খুব ধুনীয়াকে প্ৰিজাইডিং অফিচাৰ ডায়েৰীখন ফিল আপ কৰিব লাগে সেইটো কমেও 4 কপি মান তেওঁ কৰিব লাগে কাৰণ কেতিয়াবা কি হয় যে ইয়াতে আহি জমা দিয়া সময়ত আকৌ কাউণ্টাৰত আৰু একপি লাগে বুলি কৈ দিলে সেই সময়ত মানে অসুবিধা হয় আৰু কিছুমান ডকুমেণ্টছত পুলিং এজেণ্টৰ চহী আনিব লাগে আৰু সেই চহীটো আৰু পুলিং এজেণ্টক ইয়াতে আহিলে অফিচত নাপায় তেওঁলোকতো তাতে তাৰ পৰাই লৈ আহিব লাগিব গতিকে সেই 17C বা পেপাৰ সিল একাউণ্টৰ যিটো ফৰ্ম সেই ফৰ্মখনত পুলিং এজেণ্টসকলৰ যি চিগনেচাৰ লাগে সেই চিগনেচাৰবোৰ ল'ব লাগে আৰু তাৰ পেপাৰ সিলৰ একাউণ্টটো খুব ধুনীয়াকে ফিল আপ কৰিব লাগে আমাৰ PS05 বুলি এখন ফৰ্ম আছিল এতিয়া এখন লাগে নে নালাগে নাজানো মানে এতিয়া আমাৰ যিটো ভোটাৰ যিটো মানে টাৰ্ণ আউট যিটো ৰিপৰ্ট আজিকালি এটা ছফ্টৱেৰ জৰিয়তে কৰে গতিকে সেইটো বোধহয় নাই এতিয়ালৈকে সেইটো তাৰ ওপৰত আমাৰ মানে প্ৰপাৰ ইনষ্ট্ৰাকশ্যন আমি পোৱা নাই সেইকাৰণে টেলিফোন নকৰিম আৰু বাকী সেইখিনি তেওঁলোকৰ কাম সেইখিনি গোটেইখিনি কৰি হোৱাৰ পিছত ছেক্টৰ অফিচাৰজনে যিহেতু তেওঁৰ আণ্ডাৰ কেইবাটাও পুলিং ষ্টেচন থাকে তেওঁলোকে এজন এটা পুলিং ষ্টেচন তেওঁ একেলগে আনি পেলাই গোটেইখিনি একগ্ৰুপ কৰি পেলাই আকৌ আমাৰ মানে ডিচি অফিচলৈকে মুভ কৰি আহিব অহাৰ পিছত তেওঁলোকে আকৌ নিৰ্দিষ্ট কাউণ্টাৰত গৈ পেলাই তেওঁলোকৰ যিটো কাউণ্টাৰৰ পৰা তেওঁলোকে মেটেজখিনি ৰিচিভ কৰিছিল সেই কাউণ্টাৰতে তেওঁলোকৰ বস্তুখিনি জমা ল'ব কিন্তু জমা লোৱাৰ আগত তেওঁলোকে এটা বস্তু কিছুমান বস্তু তেওঁ হাতে আনিব লাগিব কিছুমান বস্তু পেকেটত আনিব লাগিব সেই বস্তু তেওঁলোকক ট্ৰেইনিঙত পোৱাই যাব গতিকে মেইনলি তেওঁ হাতে আনিবলগীয়া বস্তুৰ ভিতৰত প্ৰিজাইডিং অফিচাৰ ডায়েৰীখন লাগিব পেপাৰ সিল একাউণ্টটো লাগিব তেওঁৰ মেটেল সিলটো তেওঁ হাতত আনিব লাগিব তেনেকুৱা ধৰণৰ কেইটামান ডকুমেণ্টছ তেওঁ হাতে আনিব লাগিব এইখিনি বস্তু এই আমাৰ প্ৰিজাইডিং অফিচাৰ ডায়েৰী চেক কৰিবৰ কাৰণে কেইটামান কাউণ্টাৰ স্পেচিয়েল কাউণ্টাৰ থাকিব মানে য'ত
তেওঁলোকৰ মেটেৰিয়েলছবোৰ ৰিচিভ কৰিব, তেওঁলোকে তাতে ডকুমেণ্টছটো ইমান চাই নাথাকে। ডকুমেণ্টছ চেক কৰাৰ কাৰণে এক্সট্ৰা কেইটামান কাউণ্টাৰ থাকিব, সেই কাউণ্টাৰ কেইটাত চেক কৰাৰ পিছত তেওঁলোকে চিল মাৰি দিব, অ'কে হ'ব, অ'কে হোৱাৰ পিছত নিজৰ কাউণ্টাৰত গৈ পেলাই বস্তুখিনি জমা দিব পাৰিব। গতিকে এইখিনি কৰিলে তেওঁলোকৰ প্ৰচেছটো শেষ হ'ব। ইয়াৰ মাজতো কেতিয়াবা 2-এটা কুৱেশ্যন থাকি যায়, মই যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। দিনাখনেই কিছুমান কাম মই কোৱা দৰে পলিং ষ্টেচন নেম নাম্বাৰ, মানে কনষ্টিটুৱেঞ্চি নেম নাম্বাৰ, এইবোৰ থাকে নহয়, এই বস্তুবোৰ কৰি ৰাখিব লাগে। য'ত ডিষ্টিংগুইছ চিলটো মাৰিব লাগে সেইবোৰ মাৰি ৰাখিলে বহুত কাম আমি এডভান্স কৰি ৰাখিব পাৰোঁ। এতিয়া এইবাৰ EVM যিহেতু নাথাকিব, গতিকে টেকনিকেল অলপ প্ৰব্লেমটো কমি থাকিব। প্ৰব্লেমটো এইবাৰ বিশেষ নাই, আৰু আমাৰ বেলট বক্সটো খোলোতে অকণমান সাধাৰণ টেকনিক এটা লাগে, সেইটো আমি ট্ৰেইনিঙত আমি দেখাই দিম, সেইটো তেওঁলোকে পাৰিব, এইটো বিশেষ জটিল নহয়। গতিকে EVM বেয়া হ'লেহে আমাৰ ছেক্টৰ অফিচাৰো মানে টেনচনত আহে, বা পুলিং টিমটো টেনচনত আহে, তেনেকুৱা ধৰণৰ হয়। কেতিয়াবা মোক কলত গণ্ডগোল হয়, ইয়াত সেইবোৰ হ'ব লগা একো চান্সেছ নাই। গতিকে খুব সুন্দৰভাৱে আমাৰ ইলেকশ্যনটো সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী। বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে। আপুনি যি বহুমূলীয়া কথা ক'লে আমাৰ পুলিং পাৰ্চনেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানে বহুত উপকৃত হ'ব বুলি আমি আশাবাদী। গতিকে আপোনাক বহুত ধন্যবাদ জনাই আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ। আৰু মই কোৱা কথাখিনি যদি কোনোবা পুলিং পাৰ্চনেলৰ যদি লাভ হয় বা তেওঁলোক উপকৃত হয়, তেতিয়াহ'লে ডেফিনেটলি ভাল লাগিব, মোৰো ভাল লাগিব কথাখিনি মই শ্বেয়াৰ কৰি তেওঁলোকে যদি কিবা উপকৃত হয়। ঠিক আছে, থেংক ইউ, ধন্যবাদ।